Japan has revised its travel advisory to Assam, bringing it to level 1, implying that Japanese citizens can now be advised to travel to any part of Assam except for the 3 districts of Tinsukia, Charaideo and Shivsagar. অষ্ট্ৰেলিয়াৰ পিছত জাপান চৰকাৰেও অসমৰ পৰ্যটক অহাৰ ক্ষেত্ৰত যি লেভেল 2 কোশ্চন আছিলে লেভেল 2 ৱাৰ্নিং আছিলে সেই লেভেল 2 ৱাৰ্নিঙক তেওঁলোকে লেভেল 1 লৈকে ডাউনগ্ৰেড কৰিছে আৰু গোটেই ভাৰতবৰ্ষখন লেভেল 1ত আছে অৰ্থাৎ সমগ্ৰ ভাৰতৰ লগত অসমকো লেভেল 1 য'ত মাত্ৰ কোশ্চন কৰিব লাগে এক্সাৰসাইজ কোশ্চন ইমানে থাকে আগত আছিল যে অসমত টুৰিষ্ট যাব নালাগে এতিয়া জাপান চৰকাৰে যোৱা 25 মাৰ্চত নতুন এডভাইজাৰি ঘোষণা কৰিছে যে ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ আৰু শিৱসাগৰ জিলাক বাদ দি অসমৰ প্ৰতিটো স্থানতে পৰ্যটকসকল আহিব পাৰে আৰু দে শুড অনলি ৰিমেইন কোচাছ যেটো গোটেই ভাৰতবৰ্ষৰ লগত আছে জাপান এম্বেছিয়ে যিখন অধিসূচনা দিছে তাত তেওঁলোকে অসমৰ কাৰণে এটা খুব ভালকৈ লিখিছে ইন আসাম militant activities have subsided in most area except for 4 northeastern districts Shivsagar, Dibrugarh, Tinsukia and Charaideo due to improved security scenery the risk level has been downgraded from level 2 to level 1